Welcome to our YouTube channel Simple Fee Learning. Today I will discuss about the chapter of banking company for class Econ 4th semester accounts major paper. The chapter is bank accounting of banking company. What is bank? Bank is a commercial institutions which is deposit from public and lending to them on money, acting as a safe custodians of public fund. This means is bank. Bank is a commercial institutions deposit money from public and lending to public and acting অর্থাৎ তেওঁলোকে আচৰণ কৰে কি ধৰণে সেফ কাস্টোডিয়ান অফ পাব্লিক ফান্ড আমাৰ জনসাধাৰণক টকা পইচা বিলাক সংৰক্ষণ ৰখাৰ এক দায়িত্ব ভাৰ তেওঁলোকে গ্ৰহণ কৰে তাৰ ফাংচন বিলাক যদি আমি চাবলৈ যাওঁ আমি পাও ৰিচিভিং এণ্ড কালেক্টিং অৰ্থাৎ মানি বিলাক তেওঁলোকে ৰিচিভ কৰে আৰু কালেক্ট কৰে ট্ৰান্সফাৰিং এণ্ড বাইং মেকিং লোন lending and investing dealing exchanging paying notes and coins and service আকৌ তিন ধৰণে দিয়ে number 1 is safe deposit, number 2 is custodianship agency, and number 3 is trusteeship. These functions is a network and this network is called is banking system. অৰ্থাৎ এই ধৰণৰ তেওঁলোকে কাৰ্যাৱলী কৰে আৰু এই কাৰ্যাৱলীৰ যিটো তেওঁলোকৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কোৱা হয় বেংকিং কোম্পানী যদি আমাক এতিয়া কয় যে what is banking company তেতিয়া আমি লিখিব লাগিব যে bank is a commercial institutions which is deposited from public and lending to them and acting as a safe custodian of public fund. There are some functions which are number 1 receiving etc and this network is called banking system. When question is arised what do you mean by banking company ba bank what do you mean by banking then ami answer likhibo lagibo bank is a commercial institution which is deposit from public and lending to them acting as a safe custodian of public fund. These are some functions that is receiving, buying, lending, investing, dealing, exchanging and servicing etc. These functions of the bank have solved the problem and networking to the public is called as banking system. According to Banking Regulation Act 1949 under section 5 subsection B, banking means the accounting for the purpose of lending, investing, deposit of money from the public repayable on demand otherwise and withdrawable by check draft order or otherwise. অৰ্থাৎ আমি বেংকিং কোম্পানী বুলি ক'লে ক'ব পাৰো যে বেংক হৈছে এক ব্যৱসায়িক প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানে টকা পইচাই হওক তাৰ লেনদেন বিলাক পাব্লিকৰ পৰা গ্ৰহণ ডিপোজিট পাব্লিকৰ পৰা গ্ৰহণ কৰে আৰু তেওঁলোকৰ লগত দেম মিন্স পাব্লিকৰ লগত তেওঁলোকে লেনদেন কৰে আৰু তেওঁলোকে কি হিচাপে আচৰণ কৰে পাব্লিক ফান্ডটো অৰ্থাৎ জনসাধাৰণৰ টকা পইচা বিলাক সেফ ৰখাৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্য কৰে আমি আগতে কৈছো ৰিচিভিং বাইং লেন্ডিং ইনভেস্টিং ডেলিং এক্সচেঞ্জিং সাৰ্ভিসিং এইখিনি তেওঁলোকে সেৱা আগবঢ়ায় আৰু এই সেৱাখিনি কি কৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে প্ৰবলেম সলভৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰে আৰু এই নেটৱৰ্কিং সিস্টেমটোকে কোৱা হয় বেংকিং সিস্টেম আৰু এইটো আমাৰ বেংকিং ৰেগুলেশন এক্টৰ মতে আমাৰ এইখিনি ডেফিনেশন দিছে যদি আমাৰ বেংকিংৰ অৰ্থ লিখিবলৈ দিয়ে মিনিং লিখিবলৈ দিয়ে তেতিয়া হলে আমি এই বস্তুখিনি আমি লিখিব লাগিব এতিয়া হল আমাৰ টাইপস অফ বেংক মূলতে আমাৰ মেইন টাইপস দুটা আছে সেয়া হৈছে শিডিউল বেংক এণ্ড নন শিডিউল বেংক what is schedule bank the one covered in the second schedule of the RBI actor second schedule mote jikhini karjali covered kore hekhini koa hoy schedule bank but non schedule bank are not covered second schedule of the RBI second schedule to teoloke
মানি নচলে তাৰপিছত কৈছে যে মিনিমাম পেইড আপ কেপিটেল 5 লাখ অৰ্থাৎ শিডিউল বেংক হ'বলৈ হলে মিনিমাম তেওঁলোকৰ পেইড আপ কেপিটেল 5 লাখ থাকিব লাগিব বাট মেইনটেইন দেমসেলফ অৰ্থাৎ ইহঁতক কি নকৰে আৰবিআই কি নকৰে কন্ট্ৰোল নকৰে তাৰ উপৰি তেওঁলোকৰ কোন ধৰণৰ কি নাথাকে তেওঁলোকৰ কোন ধৰণৰ মিনিমাম পেইড আপ তেনেকুৱা ধৰা বন্ধা নাথাকে তাৰপিছত মেইনটেইন বাই দি আৰবিআই মেইনটেইন বাই দেমসেলফ তাৰপিছত বৰো মানি ফ্ৰম আৰবিআই তেওঁলোকে কি কৰে আৰবিআই পৰা ধন ধাৰে লয় কোনে শিডিউল বেংকে বাট not allowed to borrow money কিন্তু borrow money লোৱা ক্ষেত্ৰত অৰ্থাৎ ধাৰ লোৱা ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ কি নাথাকে অনুমতি নাথাকে ৰিটাৰ্ণ সাবমিটেড পিৰিয়ডিক্যালি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কি কৰিব লাগিব শিডিউল বেংকে কি কৰিব লাগিব তেওঁলোকৰ যাৰ পৰা যি সময়ত টকা পাব লগা সেই সময়মতে তেওঁলোকে ঘূৰাই দিব লাগিব কিন্তু নন শিডিউল বেংকৰ ক্ষেত্ৰত তেওঁলোকৰ কোন ধৰণৰ কি নাথাকে ধৰা বন্ধা নিয়ম নাথাকে এই দুটাৰ আমি অৰ্থ আজি বুজিলো শিডিউল বেংকৰ অৰ্থ বুজিলো এইখিনি কথা লিখিলে হ'ল আৰু নন শিডিউলৰ ক্ষেত্ৰত এইখিনি লিখিলে হ'ল ইয়াৰ পৰা আমি তাৰ মিনিংটো পাম আৰু আমাক যদি ডিফাৰেন্স আহে এক্সামত আৰু ডিফাৰেন্সৰ ক্ষেত্ৰত আমি এইখিনি লিখিব পাৰো এতিয়া আহিলে আমাৰ শিডিউল বেংকৰ টাইপস শিডিউল বেংকৰ টাইপস হৈছে আমাৰ দুটা হেয়া হৈছে কি শিডিউল কমাৰ্শিয়েল বেংক আৰু শিডিউল কৰ্পোৰেটিভ বেংক শিডিউল কমাৰ্শিয়েল বেংক কাক কয় যে অফাৰিং বেংকিং সাৰ্ভিস টু ইন্ডিভিজুৱেলছ এণ্ড বিজনেছ অৰ্থাৎ তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় ইন্ডিভিজুৱেল বা ব্যৱসায় অৰ্থাৎ ব্যক্তিগতভাৱে বা ব্যৱসায়িকভাৱে তেওঁলোকে কি কৰে জনসাধাৰণলৈ কি কৰে সেৱা আগবঢ়ায় কিন্তু শিডিউল কৰ্পোৰেটিভ বেংক কি কৈছে প্ৰভাইড ফাইনেন্স টু এগ্ৰিকালচাৰ কি ক্ষেত্ৰত কৰে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কৰে ৰুৰেল ডেভেলপমেন্টৰ ক্ষেত্ৰত কৰে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিজ অফ ৰুৰেল এণ্ড আৰবান এৰিয়া তেওঁলোকে কি কৰিব যে ফাইনেন্সটো প্ৰভাইড কৰিব কৃষি খণ্ডৰ বাবে ৰুৰেল ডেভেলপমেন্ট অৰ্থাৎ গাঁও উন্নয়নৰ বাবে ট্ৰেড ব্যৱসায় আৰু বাণিজ্যবিলাক তেওঁলোকে কৰে কিহৰ কোনটো এৰিয়াত ৰুৰেল আৰু আৰবান এৰিয়াত কৰে এইটো কাৰ্য হৈছে শিডিউল বেংকৰ কাৰ্য তাৰোপৰি শিডিউল কমাৰ্শিয়েল বেংক কন্ট্ৰোল হয় বেংকিং ৰেগুলেশ্যন এক্ট 1949 ঠিক একে ধৰণে শিডিউল কৰ্পোৰেটিভ বেংক কন্ট্ৰোল হয় কোম্পানী সোসাইটি এক্ট 1965 শিডিউল কমাৰ্শিয়েল বেংকৰ তাৰ যিটো অপাৰেশন এৰিয়া হেতু বহুত ডাঙৰ হয় লাৰ্জ হয় তাৰ তুলনাত শিডিউল কৰ্পোৰেটিভ বেংকৰ অপাৰেশন এৰিয়াটো স্মল হয় একে ধৰণে শিডিউল কমাৰ্শিয়েল বেংকৰ মেইন এইম হৈছে প্ৰফিট আৰ্ন কৰা আৰু শিডিউল কৰ্পোৰেটিভ বেংকৰ মেইন এইম হৈছে সাৰ্ভিস প্ৰদান কৰা এইখিনি হৈছে শিডিউল বেংকৰ দুটা ভাগৰ শিডিউল কমাৰ্শিয়েল বেংক আৰু শিডিউল কৰ্পোৰেটিভ বেংকৰ মিনিং আৰু তাৰ ডিফাৰেন্স এইটো তোমালোকৰ এক্সামত আহে শিডিউল বেংকৰ ভাগ দুটাৰ ওপৰত পাৰ্থক্য লিখিবলৈ দিয়ে আৰু পাৰ্থক্যৰ ক্ষেত্ৰত এইখিনি তোমালোকে লিখিলেই হ'ব আমি কি কৰিছিলো যে শিডিউল বেংকৰ দুটা ভাগৰ আমি ডিফাৰেন্স আৰু তাৰ মিনিংটো আমি বুজিলো এতিয়া শিডিউল কমাৰ্শিয়েল বেংকৰো আৰু কেইবাটাও ভাগ আছে আৰু শিডিউল কৰ্পোৰেটিভ বেংকৰো কেইবাটাও ভাগ আছে এতিয়া শিডিউল কমাৰ্শিয়েল বেংকৰ ভাগ কেইটা হৈছে নাম্বাৰ 1 নেশনালাইজ বেংক ফৰ এক্সাম্পল আৰবিআই এইকেইটাৰ তোমালোকৰ এক নম্বৰীয়া এক্সাম্পল দিবলৈ আহে গতিকে মনত ৰাখিবা নেশনালাইজ বেংক হৈছে আৰবিআই ডেভেলপমেন্ট বেংক হৈছে নাবাৰ্ড ৰিজনেল ৰুৰেল বেংক গ্ৰামীণ বেংক ফৰেন বেংক হৈছে সিটি বেংক মই এটা উদাহৰণে দিছো প্ৰাইভেট বেংক হৈছে এক্সিস বেংক এইখিনি ভাগ হৈছে কাৰ শিডিউল কমাৰ্শিয়েল বেংক আৰু শিডিউল কৰ্পোৰেটিভ বেংক হৈছে ষ্টেট কৰ্পোৰেট বেংক আৰু আৰবান কৰ্পোৰেট বেংক এতিয়া আমি পৰৱৰ্তী সময়ত আৰু আমি কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিম সেইকেইটা চাওঁ আহা পৰৱৰ্তী ভিডিঅ'ত আমি এইকেইটা টপিকৰ ওপৰত ডিসকাস কৰিম কেপিটেল এণ্ড ৰিজাৰ্ভ statutory reserve non banking assets statutory liquidity ratio unclaimed deposit letters of credit pro banking charge আজিলৈ আহিছো যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে